বন্ধুসকল মই ললিত কুমাৰ নাথ আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি এটা নতুন ভিডিঅ'টো একো নাই, খালি মোক ঘাঁহ তলিখিনি সাৰ মাৰিম আৰু সাৰ মাৰিম, কিন্তু ইয়াত কিছুমান মিষ্টেক হৈ আছে। মই সেইটো আপোনালোকক কওঁ, মানে মই যিবিলাকখন মিষ্টেক কৰি আছোঁ সেইটো আপোনালোকক কওঁ। এই মাটিখিনি আচলতে সাৰ একদম কম, একদম অৱস্থা নাই। মাটিখিনি যিটো মানে উৰ্বৰা শক্তি বুলি কয় সেইটো একদমেই নাই। তো মই চিন্তা কৰিলোঁ ঘাঁহখিনি ইমান দিন হ'ব লাগিছিলে। এইবিলাকত যিবিলাকত দেখিছে ক'লা ক'লা হৈ থাকে, এইবিলাকত গোবৰ আছে, গোবৰ পৰি আছে। গোবৰ থকাখিনি য'ত য'ত গোবৰ আছে পেলোৱা হয় সেইবিলাকত এনেকৈ থুমবিলাকত একদম ডাঙৰ ডাঙৰ হৈছে, আৰু য'ত গোবৰ নাই ত'ত হোৱা নাই। ঠিক আছে, তো গোবৰ পেলাই আছোঁ, কিন্তু হ'লেও গোবৰ পেলাই থাকিলেও ঘাঁহখিনি এইটো মানে আচলতে মই এইটো আশা কৰা নাছিলোঁ ঘাঁহখিনি এনেকুৱা হ'ব বুলি। তো আমি চবেই জানো কি অসমৰ আমাৰ মানে ঘাঁহৰ ভিতৰত নম্বৰ 1ত আছে কোন? দিদাৰ হুছেইন। দিদাৰ হুছেইনকতো আমি চবেই চিনি পাওঁ। ঘাঁহৰ মানে সি অসমত কিং হৈ আছে। অসমতে কি লাহে লাহেতো মই ভাবোঁ কি সি ইণ্ডিয়াৰ ভিতৰতে কিং হ'ব, দিদাৰ ভাইটি। তো দিদাৰলৈ ফোন কৰিলোঁ। দিদাৰে মোক ক'লে কি, ললিত দা আপোনাৰ মাটিখিনি কেনেকুৱা কি এবাৰ মোক সুধিলে, আৰু এবাৰ মানে সি মোক ফটো খুজিছিলে। ফটোবোৰ দিয়া নহ'ল, কিন্তু মাটিখিনি মই তাক ক'লোঁ এনেকুৱা তেনেকুৱা হয়। তেতিয়া সি ক'লে সাৰ মাৰক। তো এতিয়া মই সেইকাৰণে ভিডিঅ'টো বনালোঁ। দিদাৰ কোৱা মতে এই মাটিখিনিত মোক 20 কেজি ইউৰিয়া মাৰিব দিছে, 15 কেজি DAP, আৰু এটা মানে এইটো কি কয়, হেৰি যিটো মাটি উৰ্বৰা শক্তি কি কয়, এইটো কি পাউডাৰ বুলি কয় মাটিৰ কাৰণে, আৰু পটাছে কয় নে কি কয়, কি আছিল নামটো পাহৰিলোঁ। সেইটো মই আজিলৈ এনেকৈ সাৰ কেতিয়াও মাৰা নাই। এনেকৈ মাৰিছোঁ যদি খালি ইউৰিয়া মাৰিছে বা DAP মাৰিম লগত। তো গোটেইখিনি এনেকৈ মিলাইছোঁ। তো মিলোৱাৰ পিছত ইয়াৰ পিছত 15-20 দিনৰ পিছত যিটো মানে সাৰটো মৰাৰ পিছত মাটিটো ৰিজাল্ট পাম, সেইটো মই আপোনালোকক দেখাম আকৌ এটা বেলেগ এটা ভিডিঅ' বনাই। তো সি কোৱা হিচাপতহে মাৰিছোঁ, আৰু কাৰণ সি জানে গোটেইখিনি কথা। সি ডাঙৰ ফাৰ্মাৰ বুলি ক'বে ঘাঁহ খেতিৰ ওপৰত, বহুত ভাল কাম কৰি আছে ঘাঁহ খেতিৰ ওপৰত তেওঁ। তো সেইকাৰণে তাকে সুধি পেলাই মই গোটেইখিনি কাম কৰিলোঁ। কেনেকুৱা কি হয় সেইটো নেক্সট টাইম আপোনালোকক বেলেগ এটা ভিডিঅ' বনাই, আৰু 15-20 দিনৰ পিছত তেতিয়া মই আপোনালোকক ক'ম। কিন্তু ঘাঁহখিনি য'ত গোবৰ পৰি আছে তাত ভালেই হৈছে, কিন্তু হ'লেও যিমানটো হ'ব লাগে সিমানটো হোৱা নাই চাগে। এতিয়া মই ইয়াত গোটেইখিনি দি ঔষধখিনি যিখিনি আছে দি তাৰপিছত মানে 15 পিছত ভিডিঅ' বনাই আপোনালোকক দেখাম। থেংক ইউ ভিডিঅ' চবে, ধন্যবাদ।